নিঃসন্দেহে অসমত কেওঁটৰ কাৰণে আজি এটা ঐতিহাসিক দিন কিয়নো প্ৰথমবাৰৰ বাবে অসমৰ কেওঁট জনগোষ্ঠীৰ তৰফৰ পৰা কেওঁটৰ প্ৰতিনিধিয়ে দিল্লীত গৈ বিভিন্ন মন্ত্ৰালয়ত মাননীয় মন্ত্ৰীসকলক গৈ স্মাৰক পত্ৰ প্ৰদান কৰিছে যে অসমৰ কেওঁটসকলক যে এছচি দিব লাগে সেই বিষয়টো আজি বহু বছৰ ধৰি অসমৰ কেওঁটসকলে দাবী জনাই আছিল আৰু সেইটো একমাত্ৰ সফল ৰূপায়ণ কৰিবলৈ সক্ষম হৈছে সদৌ অসম কেওঁট জাতীয় সন্মিলনৰ নেতৃত্বত যোৱা এটা প্ৰতিনিধি দল যিয়ে যোৱা প্ৰায় 4 দিন ধৰি দিল্লীত বাহৰ পাতি বিভিন্ন মন্ত্ৰালয়ৰ মাননীয় মন্ত্ৰীসকলক লগ কৰি স্মাৰক পত্ৰ দি তেখেতসকলক সম্বৰ্ধনা জনাই কেওঁট জনগোষ্ঠীটো আগবাঢ়ি যোৱাৰ কাৰণে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আজি খোজ পেলাবলৈ সক্ষম হৈছে তাৰ কাৰণে আমি সদৌ অসমৰ প্ৰায় সকলো কেওঁট জনগোষ্ঠীক আমি ধন্যবাদ জনাইছোঁ আৰু আমাৰ আজি সদৌ অসম কেওঁট জাতীয় সন্মিলনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা যিসকল গুণমুগ্ধ আহিছে আমাৰ তেখেতসকলে আমি এয়াৰপোৰ্টত পোৱাৰ লগে গুৱাহাটী এয়াৰপোৰ্টত পোৱাৰ লগে লগে তেখেতসকলে আমাক আদৰণি জনাবলৈ আহিছে সকলোকে ধন্যবাদ জনাইছোঁ কেন্দ্ৰীয় চৰকাৰে আপোনালোকক কেনেধৰণে আশ্বাস দিলে নিশ্চিতৰূপে যিদিনা আমি মাননীয় আইন মন্ত্ৰী অৰ্জুন ৰাম মেঘৱাল ডাঙৰীয়াক আমি যেতিয়া স্মাৰকখন দিছিলোঁ তেওঁ তেতিয়া কৈছিল যে তেওঁ আচৰিত হৈছিল যে কেওঁটে কিয় এছচি পোৱা নাই তেওঁ এইটো কথাও কৈছিল যে তাহানি ৰামচন্দ্ৰৰ দিনৰ পৰাই কেওঁটসকলৰ যিটো পৰ্যায় তেওঁ সেই কথাষাৰ কৈছে ধুনীয়াকৈ ৰামৰ সময়ৰ পৰা কেওঁটসকলৰ যিটো স্থিতি কৈছে ইমান পুৰণি এটা জনগোষ্ঠী যি প্ৰকৃতাৰ্থত এছচি হ'ব লাগে কিন্তু কি কাৰণত এছচি হোৱা নাই তেওঁ আশ্চৰ্য প্ৰকাশ কৰিছে আৰু পৰৱৰ্তী সময়ত অনতিপলমে তেওঁ অসমৰ কেওঁটসকলক এছচি দিয়াৰ কাৰণে তেওঁ এটা প্ৰচেষ্টা হাতত লৈছে আমাক তেওঁ জনাইছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত